কামৰূপৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ জনপ্ৰিয় ক্লাবত আজি কমলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। কামৰূপ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ কামৰূপৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বৰ্ণিল কাৰ্যসূচী। আনহাতে এই অধিৱেশনখনত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, প্ৰাক্তন সৈনিক সন্থাৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ শেষত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কমলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাই বছৰেকীয়া তেখেতসকলৰ আজি এদিনীয়া কাৰ্যসূচী আছিল আৰু এই কাৰ্যসূচীত মই আজি উপস্থিত থাকিলোঁ। কমলপুৰ জনপ্ৰিয় ক্লাবত এই কাৰ্যসূচী তেখেতসকলে ৰাখিছে। সাধাৰণতেতো আপোনালোকে সকলোৱে জানে সৈনিকসকলৰ জীৱনত যথেষ্ট ত্যাগ আৰু যথেষ্ট বলিদান বিশেষকৈ ভাৰতবৰ্ষত থকা সেনানীসকলৰ আছে। তেখেতসকলৰ সাহস, তেখেতসকলৰ যি দেশ মাতৃ সেৱা কৰাৰ যি মানস আৰু আগত লৈ তেখেতসকলে দেশ মাতৃ সেৱা কৰি আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন দিশত আমি এইবিলাক আপোনালোকৰ মাধ্যমৰ যোগেদি হওক বা বাস্তৱত আমি দেখিবলৈ পাইছোঁ আৰু সেই উদ্দেশ্যে কমলপুৰ আঞ্চলিক সৈনিক সন্থা নামেৰে এটা সন্থা তৈয়াৰ কৰিছিল। আজি দ্বিতীয় বছৰ তেখেতসকলৰ এই অধিৱেশন, ইয়াত মই উপস্থিত থাকিলোঁ আৰু মই তেখেতসকলক কৈছোঁ, যদি আপোনালোকক চৰকাৰৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা কিবা কৰিবলগীয়া থাকে আমাক জনাব, আমি নিশ্চয় কৰিম। আৰু চৰকাৰখনেও বিশেষকৈ বিজেপি চৰকাৰে কেন্দ্ৰত হওক ৰাজ্যত হওক কিছু কাম কৰিছে। আজি ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াই বহলভাৱে কথাখিনি কৈছে। APSCত তেখেতসকলৰ আজি কোটা ৰাখিছে, এটা মই উদাহৰণ দিছোঁ, বা চৰকাৰে কৰিছে বা আৰু কৰিবলগীয়া বহুত আছে। অৱশ্যে আমাৰ হাতত সময় কম, 60টা দিন আছে। পিছলৈ আমি কৈছোঁ যদি কিবা এনেকুৱা থাকে আপোনালোকৰ স্থানীয়ভাৱে মোক জনাব আৰু মই সদায় কমলপুৰ আঞ্চলিক সৈনিক সন্থাৰ লগত আছোঁ আৰু বহুতখিনি ব্যক্তি আমাৰ লগত ব্যক্তিগতভাৱে ভাল সম্পৰ্ক। মই কৈছোঁ যে আপোনালোকৰ কিবা থাকিলে জনাব আৰু আমি এই মঞ্চৰ যোগেদি সেনানীসকলৰ প্ৰতি, বীৰ শ্বহীদসকলৰ প্ৰতি আমি ইয়াৰ পৰাই সমবেদনা জ্ঞাপন কৰিছোঁ। সৈনিকসকল যিসকল আমাৰ মাজত নাই তেখেতসকল শ্বহীদ হৈছে, সদায় অমৰ হৈ থাকক আৰু নতুনকৈ ভাৰতীয় সেনাত নতুন প্ৰজন্ম যোগদান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আচলতে টিফিন বৈঠকটো আগৰ পৰাই আছে। এইবাৰ প্ৰধানমন্ত্ৰীও আহিছিলে, আমাৰ আমাৰ নবীন নীতিনজীও আহিলে আৰু কালি কাৰ্যনিৰ্বাহক দুদিনীয়া কাৰ্যনিৰ্বাহক সভা আছিল। এই সভাত আমাক দলে নিৰ্দেশ দিছিল যে টিফিন বৈঠকৰ উদ্দেশ্য এটা সম্প্ৰীতি। কেনেকুৱা, মোৰ ঘৰৰ পৰা খাদ্য মই লৈ গ'লোঁ, আপোনাৰ ঘৰৰ পৰা খাদ্য আহিল, দুয়োটা খাদ্য সংযোজন কৰি আমি খালোঁ। খোৱাতকৈ আমাৰ মিলাপ্ৰীতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰম্পৰা আছে টিফিন বৈঠক কৰা আৰু এই পৰম্পৰা এতিয়া ভোগালীৰ সময়, নতুন বছৰ, চবৰে খাবলৈ মন গৈ আছে। এটা মন কী বাত আছিল, আমি টিফিন বৈঠক আজি কৰিলোঁ আৰু আমি ভাবোঁ যে কমলপুৰ সমষ্টিত 100% এই টিফিন বৈঠকত আমাৰ দলৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু 60টা দিন আছে আপোনালোকে জানে। যিহেতু নিৰ্বাচন সমাগত বুলি ক'লেও ভুল কৰা নহয়, আপুনি কেনেদৰে আগবাঢ়িব এইবাৰ সমষ্টিত? চাওক, আমিতো আপোনালোকেতো 4.5 বছৰ আপোনালোকৰ লগত থাকিলোঁ। মোৰ কাৰণে প্ৰত্যেকটো দিনেই নিৰ্বাচনৰ পিছত নহয়, মই সদায় এনেকৈ থাকিলোঁ আৰু মই ভাবোঁ যদি দলে আমাক সেৱা কৰাৰ সুবিধা দিয়ে নিশ্চয় সেৱা কৰিবৰ কাৰণে মানস কৰিছোঁ। চৰকাৰখনতো বিজেপিৰ হ'বই, তাত কোনো দ্বিমত নাই আৰু অসমৰ ৰাইজেও বিজেপিক ভোট দিবৰ কাৰণে সাজু হৈ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 4.5 বছৰ ৰাইজক সেৱা কৰাৰ যি মানস কৰিছিল, বিশেষকৈ অসমত থকা ভাষা সংস্কৃতি, অসমৰ ইতিহাস বা অসমৰ জাতি, অসমৰ মাটি, অসমৰ প্ৰত্যেকটো সংগঠন, প্ৰত্যেকটো জনগোষ্ঠীক আগত লৈ চলাৰ যি ব্যৱস্থা আছিল, সেই ব্যৱস্থাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
100ৰ ভিতৰত 99 পাবলৈ সক্ষম হৈছে। বাকী 1% ৰাইজৰ হাতত এৰিছোঁ। এই 2 মাহ আমি আশা কৰিছোঁ যাতে আমি কৰা কামখিনিক ৰাইজৰ হৃদয় আৰু মন চুব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু যথেষ্ট উৎসাহী আমি যে ভাৰতীয় জনতা পাৰ্টি আকৌ পুনৰবাৰ এলায়েন্সত আগবাঢ়িব আৰু ভৱিষ্যতে কংগ্ৰেছ মুক্ত এখন চৰকাৰ 26ত আমি গঠন কৰিম বুলি আমি অতি উৎসাহী। কামৰূপৰ পৰা ব্যুৰ ৱাছিম আকৰাম, নিউজ ডেস্ক ৰিপৰ্ট।